ফ্ৰেণ্ডছ, আজি মটনৰ এটা ৰেচিপি দেখুৱালোঁ। ভাজি থকাৰ পৰাই দেখুৱাইছোঁ, কাৰণ মটনৰ ৰেচিপিটো যিহেতু আগতীয়াকৈ মই দেখুৱাব নোৱাৰিলোঁ, কাৰণ এইটো ৰেচিপি মই আগতেও শ্বেয়াৰ কৰিছোঁ, সেইবাবে ইয়াতে মই মছলা দি দিছোঁ। কি মছলা দিছোঁ সেইখিনি বাৰু আপোনালোকক মই কৈ দিওঁ। গোটা জিৰা, গোটা ধনিয়া, শুকান জলকীয়া 2টা, কেঁচা জলকীয়া 4টা, জ্বলাৰ পৰিমাণ বেছি খালে বঢ়াই দিব। আদা দিছোঁ এটুকুৰ ডাঙৰ চাইজৰ, তাৰ উপৰি দিছোঁ নহৰু, পিঁয়াজ এইবোৰ দিছোঁ, দি আৰু এটা বিলাহীও দি দিছোঁ মই ইয়াতে। আৰু এইখিনি মছলাখিনিৰ লগত ভালদৰে ফ্ৰাই কৰি আছোঁ। যেতিয়ালৈকে মছলাটোৰ পৰা মানে পানীটো ওলাই নাযায় তেতিয়ালৈকে মই এইখিনি ফ্ৰাই কৰি ল'ম। আৰু মই ইয়াতে দিম সৰু আলু, যিটো সেইটো মই অলপ ফ্ৰাই কৰি থৈছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এইখিনি সৰু আলু হয়, এইখিনি মই বাকলিটো এৰুৱাই পেলাই অলপ মানে ফ্ৰাই কৰি লৈছোঁ, কাৰণ আজি সৰু আলুৰ লগত বনাই চাম কেনেকুৱা লাগে খাই পেলাই। তেতিয়া মই আলুখিনি মাংসখিনিৰ লগত দি দিম, যাতে মছলাটো আৰু নিমখ এইটো ভালদৰে ইয়াৰ ফ্লেভাৰটো যাতে আলুৰ লগত সোমাই যায়। এয়া আলুখিনি ইয়াতে মই দি দিলোঁ, আৰু মই ইয়াতে অলপমান পানীও দি দিম। গৰম পানী দিম, আপোনালোকেও গৰম পানীয়ে দিব, কাৰণ যিকোনো চব্জি বনালে আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব, কাৰণ সোৱাদটো আৰু বেছি ভাল হৈ উঠে। সেইবাবে যিহেতু এখন হাতেৰে মোবাইল ধৰি থকা হয়, অলপ দিগদাৰ হৈ যায়, মই ভিডিঅ'টো ইফাল সিফাল হৈ যায়, আপোনালোকে বেয়া নাপাব। চ' এয়া মই এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আলুৰ লগতে। এয়া মছলাখিনি যাতে আলুৰ লগত সোমাই যায়। ইয়াৰ নিমখ ইয়াতে মই দি দিছোঁ, আপোনালোকক দেখুওৱা নাই। যিখিনি লাগে আপোনালোকেতো জানেই, মাংসৰ পৰিমাণ যিমান হয় সিমান হিচাপত আপোনালোকে নিমখ হালধি দিব। এতিয়া মই 10 মিনিটৰ বাবে এইখিনি ঢাকন দি ৰাখিম। এতিয়া আপোনালোকক পিছত আহি আছোঁ। ফ্ৰেণ্ডছ, মোৰ এইখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে পানীখিনি দি দিম, যিখিনি গৰম কৰি থৈছিলোঁ। এয়া গৰম পানী দি দিলোঁ মই। পানী মই বেছিকৈ দিম, কাৰণ যিহেতু খাচীৰ মাংসত অলপ পানী দিব লাগে, যিহেতু বইল হওঁতে টাইম লাগে, সেইবাবে। এতিয়া ভালদৰে এইখিনি মই সিজিবলৈ দিম। এতিয়া ঢাকন মই আৰু 10 মিনিটমান দি থ'ম। একেবাৰে আপোনালোকক গৰম মছলা দিয়াৰ আগত দেখুৱাম আৰু প্লেটিং কৰি পেলাই আপোনালোকক দেখুৱাম মই।